হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত ডিছকাছ কৰিম। আজি আমি ডিছকাছ কৰিম কি কুৱেশ্যন, যে কুৱেশ্যনটো চাই লওঁ আমাক কি কৈছে। যিহেতু 2019 হয় 5 মাৰ্কছৰ, কি কৈছে আমাক ষ্টেট কিৰ্চফছ জাংচন ৰুল, লুপ ৰুল, আৰু কি কৈছে আমাক ডিটাৰমাইন দি ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ অফ দ্য নেটৱৰ্ক গিভেন বিলো। আমাৰ ইয়াত কি ক'বলৈ কৈছে, এই যিটো নেটৱৰ্ক দি থোৱা আছে তাৰ আমাৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো উলিয়াবলৈ কৈছে, আৰু কি কৈছে এণ্ড দি টোটেল কাৰেণ্ট গয়িং আউট অফ দ্য বেটাৰী, আৰু কি কৈছে আমাৰ এই বেটাৰীটোৰ পৰা কিমান কাৰেণ্ট আউট হৈ গৈছে সেইটো আমাক উলিয়াবলৈ কৈছে। ঠিক আছে, মানে কি টোটেল কাৰেণ্ট উলিয়াবলৈ কৈছে। আৰু কি কৈছে আমাক গিভেন ইচ ৰেজিষ্টাৰ হেজ ৰেজিষ্টেঞ্চ অফ 1 ওম, মানে কি আমাৰ ৰেজিষ্টাৰখিনি কি আছে আমাৰ 1 ওম ৰেজিষ্টেঞ্চ বুলি কৈছে, গোটেই ৰেজিষ্টেঞ্চখিনি। ঠিক আছে, মানে কি ৰেজিষ্টাৰখিনি ৰেজিষ্টেঞ্চ 1 ওম বুলি কৈছে। হ'ব, এতিয়া আমি প্ৰথমতে কি কৰিম, যে প্ৰথমতে লিখিলোঁ আমি কিৰ্চফছ লকেইটা লিখিলোঁ, মানে কি জাংচন ৰুল প্ৰথম লটো, আৰু ছেকেণ্ডটো কি হয় লুপ ৰুল হয়, সেইকেইটা আমি প্ৰথমে লিখি লওঁ। ঠিক আছে, আমি জানো যে কি কিৰ্চফছ জাংচন ৰুলৰ মতে কি আছিলে, যে সলিউশ্যন লিখি লোৱা। এক নম্বৰটো কি আমাৰ, যে কিৰ্চফছ জাংচন ৰুল, কিৰ্চফছ জাংচন ৰুল, এই ৰুলটোৱে কি কয়, যে আমাৰ কি আছিলে, যে দি এলজেব্ৰিক চাম অফ কাৰেণ্ট এণ্টাৰিং এ জাংচন, মানে কি এটা জাংচনত যিমানখিনি কাৰেণ্ট সোমাই যায় সেই সিমানখিনি কাৰেণ্টে কি হয় জাংচনটোৰ পৰা বাহিৰলৈ ওলাই আহে, হয়নে? এতিয়া আমি লিখি লওঁ এইটো কি আছিলে, যে কি হ'ব ইন এন কি আছিলে আমাৰ ইলেক্ট্ৰিক চাৰ্কিট, দি sum of the current entering a junction is equal to কি হয়, equal to the sum of the current leaving that junction, হয়নে? মানে কি হ'ব আমাৰ জাংচন, জাংচন মানে কি য'ত আমাৰ তিনিডাল বা তাতকৈ বেছি কি হয় আমাৰ ৱায়াৰ লগ লাগে, মানে কি হ'ব ইয়াত আমাৰ এইটো জাংচন বিহেভ কৰিব দিছে ন, এইডোখৰ 1 2 3 4 দেখিছা, মানে কি হ'ব আমাৰ এটা জাংচনৰ ভিতৰত যিমানটো কাৰেণ্ট সোমাই যাব সেই তাৰ কি হ'ব চামটো কি হ'ব আমাৰ যিমানখিনি কাৰেণ্ট ওলাই আহিব তাৰ এটা ইকুৱেল হ'ব। ঠিক আছে, মানে কি হয় ইয়াক যদি মেথমেটিকেল লিখা হয় ডেট ইজ কি হয় আমাৰ সামেশ্যন অফ আই ইকুৱেল টু 0 হিচাপে লিখা হয়, হয়নে? মানে কি যে ধৰি লোৱা এতিয়া লগ লাগিছে, ঠিক আছে, এইটো জাংচন, ঠিক আছে, ইয়াত মানে কি হ'ব এইফালে ধৰি লোৱা I1, ধৰি লোৱা I2, ধৰি লোৱা তুমি I3, আৰু ধৰি লোৱা তুমি I4। ঠিক আছে, মানে কি হ'ব আমাৰ এই জাংচনটো কি হ'ব যিমানখিনি কাৰেণ্ট সোমাব সিমানখিনি কাৰেণ্ট কি হ'ব এনেকৈ ওলাই গুচি যাব। ঠিক আছে, মানে কি হ'ব আমি কি হিচাপে লিখিব পাৰোঁ, যে I1 প্লাছ I2, যিহেতু কি কাৰেণ্টটো সোমাইছে I1 আৰু I2 সেইকাৰণে কি প্লাছ লিখিম, আৰু যিহেতু কি আছে I3 ইয়াৰ পৰা ওলাই গৈছে এনেকৈ সেইকাৰণে কি লিখিম তাৰ আগত মাইনাছ লিখিম, চাইনটো কি হ'ব মানে মাইনাছ হ'ব, এনেকৈ মাইনাছ I3 মাইনাছ I4 ইকুৱেল টু 0, বা আমি কি লিখিব পাৰোঁ যে I1 প্লাছ I2 ইকুৱেল I3, এইটো যদি ইফালে লৈ যাওঁ কি হৈ যাব I3 প্লাছ I4। ঠিক আছে, মানে কি আমাৰ যিমানখিনি কাৰেণ্ট সোমাইছিলে জাংচনটোত সিমানখিনি কাৰেণ্টে কি হ'ব লাগিব ওলাব লাগিব। ঠিক আছে, মানে ফৰ এক্সাম্পল ধৰি লোৱা তুমি যদি I1 ধৰি লোৱা তুমি 3 এম্পিয়াৰ, ঠিক আছে, আৰু I2 ধৰি লোৱা তুমি 2 এম্পিয়াৰ, আৰু আমাৰ ওলাই যাওঁতে কি হ'ব I3টো যদি কি হ'ব 4 এম্পিয়াৰ হয় তেতিয়া কি হ'ব I4টো আমাৰ 1 এম্পিয়াৰ হ'ব, মানে কি হ'ব আমাৰ যিমানখিনি কাৰেণ্ট সোমাইছিলে সিমানখিনি কাৰেণ্টে কি হ'ব আমাৰ এইফালে ওলাই গুচি যাব। ঠিক আছে, তোমালোকে বুজি পালা। তাৰপিছত আমাৰ কি হ'ব এতিয়া জাংচন ৰুলটো হ'ল, আৰু এতিয়া কি হ'ব আমাৰ লুপ ৰুলটো কি হ'ব এইটো হ'ল, তোমালোকে পজ কৰি লিখি ল'বা। হ'ব, এইটো মোহাৰি দিওঁ এতিয়া লিখি লোৱা যে কি লুপ ৰুল। আমাৰ লুপ ৰুলটোৱে কি কয়, লুপ ৰুল কি কয়, আমি লিখিম যে কি দি এলজেব্ৰিক সাম অফ চেঞ্জ ইন পটেঞ্চিয়েল, চেঞ্জ ইন কি পটেঞ্চিয়েল
potential around a কি হ'ব আমাৰ ক্লোজ লুপ দে এটো মনত ৰাখিব সদায় ক্লোজ লুপ সদায় এটো কিহৰ কাৰণে হয় ক্লোজ লুপৰ কাৰণে হয় is কি হ'ব আমাৰ 0 ঠিক আছে মানে কি হ'ব আমাৰ এটা ক্লোজ লুপৰ কি হ'ব আমাৰ যিখিনি পটেনশিয়াল থাকিব সেই পটেনশিয়ালখিনি মানে চেঞ্জ ইন পটেনশিয়াল হ'ব তাৰ আমাৰ এলজেব্ৰিক সামটো কি হ'ব আমাৰ 0 হ'ব ঠিক আছে মানে কি হ'ব যে আমি যদি ম্যাথমেটিক্যালি বুজাবলৈ যাওঁ কি হ'ব দ্যাট ইজ কি হ'ব আমাৰ যে সামেশন অফ ডেল্টা v ইকুৱেল টু 0 মানে কি হ'ব আমাৰ চেঞ্জ ইন পটেনশিয়ালটো এটা লুপৰ ভিতৰত আমাৰ সদায় কি হ'ব 0 হ'ব মানে কি ধৰি লোৱা তুমি এনেকে এনেকে ধৰা কি হ'ব তুমি ধৰি লোৱা তো a b c d ঠিক আছে মানে কি এটা লুপ হৈছে a b c d a ঠিক আছে এই লুপটোত কি হ'ব আমাৰ এই ইয়াত যেটো আমাৰ পটেনশিয়াল চেঞ্জ হ'ব এই প্ৰত্যেকটো পটেনশিয়াল চেঞ্জ কি হ'ব আমাৰ যদি এড কৰো তেতিয়া আমাৰ আনসাৰটো কি হ'ব আমাৰ 0 ল'ব ঠিক আছে মানে কি হ'ব ইয়া পটেনশিয়াল চেঞ্জটো কি হ'ব ধৰি লটো এনেকে ডাইৰেকশন হিচাপে ঠিক আছে লুপটো a b c d a হ'ব এটা কি হ'ব আমাৰ এই লুপটোৰ ভিতৰত যে আমাৰ যিখিনি পটেনশিয়াল ডিফাৰেন্স মানে কি চেঞ্জ ইন পটেনশিয়াল হ'ব তাত আমাৰ কি হ'ব আমি যদি গোটেইখিনি এড কৰি দিও তেতিয়া আমাৰ ইকুৱেলটো কি হয় কি আহিব সদায় 0 আহিব ঠিক আছে তাকে কোৱা হৈছে যে কি দি এলজেব্ৰিক সাম অফ চেঞ্জ ইন পটেনশিয়াল এৰাউণ্ড এ ক্লোজ লুপ ইজ 0 ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আমাক কি কৈছে যে আমাৰ এটা কি কৰি থোৱা আছে নেটৱৰ্ক দি থোৱা আছে এটা সাৰ্কিট দি থোৱা আছে ইয়াত আমাক কি কৰিবলৈ কৈছে যে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো ফাইন্ড কৰিবলৈ কৈছে আৰু কি কৈছে টোটাল কাৰেন্ট গোইং আউট অফ দা বেটাৰি মানে কি এই বেটাৰিটো বা কিমান কাৰেন্ট ওলাই গ'ল আমাক এটা সুধিছে ঠিক আছে এটা হ'ল তো মোহাই দিও দিয়া তোমালোকে পজ কৰি লিখি লবা হ'ব মোহাই দিও এতিয়া কি হ'ব আমি প্ৰথমতে কি কৰিব লাগিব এতিয়া চাব লাগিব আমি এই ডায়াগ্ৰামটোত কেনেকৈ কাৰেন্টটো ওলাই গৈছে কি হৈছে ঠিক আছে এতিয়া আমাৰ কি হৈ গ'ল জাংশন ৰুল আৰু লুপ ৰুলটো হ'ল এতিয়া আমি কি কৰিলো আমি লাষ্টৰ পাৰ্টটো কৰিব লাগিব হ'ব এতিয়া আমাৰ কি হৈছে টোটাল কাৰেন্ট গোইং আউট অফ দা বেটাৰি বুলি আমাক সুধিছে কিমান নম্বৰ সুধিছে আৰু কি কৈছে আমাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো সুধিছে এতিয়া কি হ'ব চোৱা যে কি হৈছে আমাৰ ইয়াত এটো হৈছে বেটাৰি ঠিক আছে এটো পজিটিভ টাৰ্মিনেল নেগেটিভ টাৰ্মিনেল হ'ল এতিয়া কি হৈছে আমাৰ ইয়াৰ পৰা এনেকৈ কাৰেন্ট ওলাই গৈছে ঠিক আছে আৰু কাৰেন্ট কিমান ওলাই গৈছে 3i হ'ব এতিয়া আমাৰ কি হ'ব এনেকৈ গৈ কি হৈ গ'ল এডখ পালেগে আৰু এডখ কি হৈছে আমাৰ এই পইণ্টটোত এটা কি হিচাপে বিহেভ কৰিছে তো চাচোন এটা জাংশন হিচাপে বিহেভ কৰিছে আমি জানো যে কি জাংশন মানে কি হয় য'ত তিনডাল বা তাতকৈ বেছি কি হয় ৱাই এনেকৈ আহি জইন হয় ঠিক আছে আৰু কি হৈ গ'ল সেইকাৰণে আমাৰ যেহেতু এই জাংশনটোত গৈ এনেকৈ লাগিছেগে এইফালে কি গৈছে আমাৰ কাৰেন্ট আই গৈছেগে আৰু আমি জানো যে কি আমাৰ যেতিয়া কোনোবা এটা হেৰি হ'ব জাংশনত কাৰেন্ট সোমাব আৰু যিমানখিনি কাৰেন্ট সোমাব সিমানখিনি কাৰেন্টে কি হ'ব সেই জাংশনটোৰ পৰা ওলাই যাব লাগিব হয়নে এতিয়া কি হৈছে চোৱা আমাৰ এই পইণ্টটোত কি হ'ব যে আমাৰ ইয়াত কাৰেন্ট কিমান গৈছে 3i গৈছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত কিমান আছে তিনডাল এনেকৈ ৱায়াৰ আছে এতিয়া এই ৱায়াৰ গিডালৰ ফালে কি হ'ব প্ৰত্যেকৰ ফালে সমান সমান কাৰেন্ট এনেকৈ ভাগ হৈ গুচি যাব ঠিক আছে যেহেতু এই 3i মানে কি এই কাৰেন্টটো গৈ ইয়া পালেগে এতিয়া যদি সমানে সমানে তিনডাল এনেকৈ ভাগ হ'বলৈ হয় মানে কিমান যাব লাগিব i যাব লাগিব মানে কি i মানে কি i কি হ'ব 3i হ'ব সেইকাৰণে কি হ'ব আমাৰ এই 3i পৰা কি হ'ব i কাৰেন্ট এফালে গুচি যাব সেইকাৰণে কি লিখা আছে এফালে i লিখা আছে ঠিক আছে ঠিক তেনে কি হ'ব এফালে i যাব ঠিক তেনে কি হ'ব আমাৰ এফালে i যাব ঠিক আছে মানে কি এই কাৰেন্টটো পৰা যেহেতু জাংশনটো সোমাইছেগে জাংশনটো সোমাৰ কাৰণে তিনডাল থকাৰ কাৰণে সমানে সমানে কাৰেন্টটো ভাগ হৈ গুচি গ'লগে ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া কি হৈ গ'ল এনেকৈ এফালে i গুচি গ'লগে এতিয়া কি হ'ব আমি এতিয়া চাওঁ যে কি হ'ব এফালে এফালে কি গ'ল i গ'ল এফালে i গ'ল হ'ল কাৰেন্ট এতিয়া কি হ'ব এফালে যেটো i আহিব মানে কি কাৰেন্ট আহিব হেতু কি হ'ব এফালে কি হ'ব এটা এটো জাংশন হিচাপে বিহেভ কৰিছে মানে কি ইয়াত তিনডাল এনেকৈ ৱায়াৰ লগ লাগিছে এতিয়া ঠিক হেৰে হয় ইয়াত কি হ'ব আমাৰ যে ইয়াত আমাৰ যেটো কাৰেন্ট গৈ পাবগে সেই কাৰেন্টটো কি হ'ব ইয়াত যেহেতু কি দুডাল ৱায়াৰ কি হয় এডখত লগ লাগি আছে এডখত তিনডাল হ'ব এডালেদি ইয়াত কি হ'ব এই দুডাল ৱায়াৰত কি হ'ব আমাৰ এই কাৰেন্টটো সমানে সমানে ভাগ হৈ গুচি যাবগে ঠিক আছে মানে কি হ'ব ইয়াত i যদি যায় i আধাটো কি হয় i/2 হয় সেইকাৰণে কি হ'ব আমাৰ এইফালেদি i/2 সোমাই গুচি যাবগে ঠিক তেনেকৈ এইফালেও কি হ'ব আমাৰ i/2 সোমাই গুচি যাবগে ঠিক আছে সেইকাৰণে আমি ইয়াত কি লিখিছো i/2 আৰু i/2 লিখা হৈছে ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত কি হ'ব ঠিক তেনেকৈ চোৱা আমাৰ এইটো পইণ্টত দেখিছা না এইটো জাংশন এডখত কি হৈছেগে আমাৰ এইফালে এটা গৈছে আৰু এইফালে এটা গৈছে আৰু সেইকাৰণে কি হ'ব কাৰেন্টটো ইয়ালে i অহাৰ পিছত সমানে ভাগ হৈ এইফালে দুইফালে এনেকৈ গুচি গ'ল মানে কি এইফালেও i/2 গ'ল আৰু এইফালেও কি গ'ল আমাৰ i/2 গ'ল ঠিক আছে ঠিক তেনে কি হ'ব ইয়াতো ঠিক সেম হ'ব ইয়ালৈ যোৱাৰ পিছত কি হ'ব এইফালে তোমাৰ i/2 যাব আৰু এইফালে কি যাব আমাৰ i/2 যাব ঠিক আছে মানে কি এইডখত i/2 লৈ ভাগ হৈ গ'ল দুফালে ঠিক তেনেকৈ কি এইডখতো i/2 লৈ ভাগ হৈ গ'ল ঠিক তেনেকৈ কি হ'ল আমাৰ এইডখতো i/2 লৈ ভাগ হৈ গ'ল ঠিক
ঠিক আছে, তোমালোকে বুজি পালা। তাৰপিছত এতিয়া কি হ'ব আমাৰ চোৱা, এই ডোখৰত কি হৈছিলে আমাৰ I/2 ডোখৰত ভাগ হৈ গৈছিলে, এটা I/2 আমাৰ এইফালে গৈছিলে, দেখিলা। ঠিক তেনেকৈ চোৱাচোন, এইফালৰ পৰা এটা I/2 এইফালে লগ লাগিছে, দেখিছা নাই? এই পইণ্টটো কি আছে? এই পইণ্টটো এইডাল হৈছে। এতিয়া এইডাল হোৱাৰ কাৰণে কি হৈছে আমাৰ কাৰেণ্ট I/2 ইয়াত এনেকৈ লগ লাগিছেগৈ, দেখিছা। আৰু ইয়াত গৈ কাৰেণ্ট I/2 লগ লাগি কি হৈ গ'ল? I/2 প্লাছ I/2 কি হৈ গ'ল আমাৰ? I হৈ গ'ল। মানে কি আমাৰ এই দুটা লগ লাগি I কাৰেণ্ট আমাৰ এইফালে গুচি আহিলে, ঠিক আছে, তোমালোকে বুজি পালা। তাৰপিছত কি হৈছে আমাৰ এইটো পইণ্ট হ'ল, এতিয়া কি হ'ব আমাৰ এইটো পইণ্টলৈ আহা। এইটো পইণ্টত কি হৈছে, এইফালেতো আহিছিলে I/2, সেইকাৰণে কি হ'ল এইফালে I/2 আহিলে। ঠিক তেনেকৈ কি হৈছিলে, এই ডোখৰতো I ভাগ হৈ I/2 এইফালে আহিছিলে, দেখিছানে? আৰু সেইকাৰণে কি I/2 এইফালে যাব, আৰু এইফালৰ I/2 আৰু এইফালৰ I/2 কাৰেণ্ট লগ লাগি হ'ব কাৰেণ্ট I হৈ এইফালে গুচি যাব, মানে কি হ'ব এইফালে কাৰেণ্ট I যাবগৈ, ঠিক আছে, ইমানলৈকে বুজি পালা। আৰু বাকী থাকিলে কোনডোখৰ? এই পইণ্টটোত বাকী থাকিলেগৈ। এতিয়া এই পইণ্টটোত কি হ'ব আমাৰ এইফালে যিহেতু কি I ভাগ হৈ I/2 এইফালে গৈছিলে, I/2 এইফালে আহিছিলে, এই I/2 আহি এইডোখৰলৈ পাবহি, আৰু ঠিক তেনেকৈ ইয়াৰ পৰা I/2 গৈছিলে ইয়াত পাবহি, আৰু এই দুইটা লগ লাগি কি হ'ব আমাৰ I হৈ এইফালে গুচি যাবগৈ, দেখিলা। তাৰপিছত কি হৈছে আমাৰ এইফালেও আহিছে I, এইফালেও আহিছে I, আৰু এইফালেও আহিছে I প্লাছ I মানে কিমান হ'ব? 3I, আৰু সেই 3Iটো কি হ'ব লগ হৈ এনেকৈ ওলাই গুচি আহিব এই জাংচনটোৰ পৰা, আহি কি হ'ব আমাৰ ইয়াত আহি সোমাবহি, ঠিক আছে, তোমালোকে বুজি পালা। হ'ল, এতিয়া কাৰেণ্টটো কেনেকৈ ডিষ্ট্ৰিবিউট হ'ল বুজি পালা না? এতিয়া আমি কি কৰিব লাগিব যে প্ৰথমতে ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো ফাইণ্ড কৰিব লাগিব, ঠিক আছে। এতিয়া সেইকাৰণে আমি কি কৰিম, প্ৰথমতে ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো ফাইণ্ড কৰিম। হ'ল, আমি প্ৰথমতে চালোঁ যে কি কিৰ্চফ জাংচন ৰুল মতে আমি কেনেকৈ কাৰেণ্টটো ভাগ কৰিলোঁ। হ'ল, এতিয়া আমি কি কৰিম, কিৰ্চফ ছেকেণ্ড ল লগাব লাগিব। ক'ত লগাব লাগিব আমাৰ? যে A, B, C, E আৰু A, ঠিক আছে, মানে কি এইটো নেটৱৰ্কত আমি লগাব লাগিব, A, B, C, E আৰু A, হ'ব, তোমালোকে বুজি পালা। মানে কি লুপত, হ'ব, লিখি লোৱা। এপ্লাইং কিৰ্চফছ second law to the loop, কি হ'ব আমাৰ লুপটো যে A, B, C, E আৰু A, ঠিক আছে। মানে কি কাৰেণ্টটো এইডোখৰ পৰা এনেকৈ সোমাই পেলাই ওলাই গৈছিলে যে, সেইকাৰণে কি দিছোঁ A, B, C, E আৰু A, A, B, C, E আৰু A, ঠিক আছে। এতিয়া আমি কি কৰিম, ইয়াত আমি কিৰ্চফছ ছেকেণ্ড ল মানে কি লুপ লটো লগাম, হ'ব। এতিয়া আমি কি কৰিব লাগিব, যেতিয়া আমি কিৰ্চফ ছেকেণ্ড ল ইউজ কৰোঁ তেতিয়া আমি কি কৰিব লাগে, প্ৰথমতে এটা ডাইৰেকশ্যন চুজ কৰিব লাগে, হয়নে? আমি ডাইৰেকশ্যনটো কি কৰোঁ, মানে কি এই লুপটোৰ পাথটো কি ডাইৰেকশ্যনটো আমি কি চুজ কৰোঁ, হয় ক্লকৱাইজ চুজ কৰোঁ, হয় নহয় কি কৰোঁ আমি এণ্টি ক্লকৱাইজ ইউজ কৰোঁ। আৰু সেইকাৰণে কি কৰিলোঁ, আমি ধৰি লওঁ ইয়াত আমি ক্লকৱাইজ ডাইৰেকশ্যনটো মানে কি ক্লকৱাইজৰ পাথটো আমি চুজ কৰিলোঁ, ঠিক আছে। মানে ধৰি ল'লোঁ পাথটো কি হ'ব আমাৰ এনেকুৱা কি হ'ব আমাৰ ক্লকৱাইজ হ'ব, ঠিক আছে। মানে কি হ'ব এনেকৈ A, B, C, D এনেকৈ কি হ'ব ক্লকৱাইজত এনেকৈ আহিব, ঠিক আছে, এনেকৈ ক্লকৱাইজত আহিব। হ'ল, এতিয়া আমি কি কৰিব লাগিব, এই লুপটোৰ কাৰণে পটেনচিয়েল ডিফাৰেঞ্চ ল'ব লাগিব। আমি জানো যে কি আমি সেই লুপটোৰ কাৰণে পটেনচিয়েল ডিফাৰেঞ্চ ইকুৱেলটো কি হয়, এটা লুপত কিৰ্চফ ছেকেণ্ড ল মতে ইকুৱেল টু 0 হ'ব লাগিব। আৰু সেইকাৰণে কি কৰিব লাগিব আমি এলজেব্ৰিক চাম, মানে কি এইডোখৰত যিটো পটেনচিয়েল ডিফাৰেঞ্চ হ'ব, ইয়াত যিটো পটেনচিয়েল ডিফাৰেঞ্চ হ'ব, ইয়াত যিটো পটেনচিয়েল ডিফাৰেঞ্চ হ'ব, আৰু ইয়াত যিটো পটেনচিয়েল ডিফাৰেঞ্চ হ'ব, গোটেইকেইটা এড হৈ আমি কি লিখিব লাগিব, ইকুৱেল টু 0 লিখিব লাগিব একৰ্ডিং টু কিৰ্চফ ছেকেণ্ড ল, ঠিক আছে। আৰু সেইকাৰণে কি হ'ব, যেতিয়া আমাৰ পাথটো কি হ'ব আমাৰ এইফালে হ'ব, ঠিক আছে, লুপটো এনেকৈ পাথটো এইফালে হ'ব। হ'ল, আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ A পৰা B লৈ গৈছে, আৰু A পৰা B লৈ যেতিয়া যাব তেতিয়া কি হ'ব আমাৰ ডাইৰেকশ্যনটোতো আমি এনেকৈ ধৰিছোঁ পাথটো, হয়নে? আৰু যেতিয়া পাথটো এনেকৈ যাব তেতিয়া আমাৰ কি হয়, এইফালে গৈছে কাৰেণ্টটো, দেখিছা নহয়? এতিয়া আমাৰ কি হয়, কাৰেণ্ট যিফালে যায় সেইটো কি হয়, আমি তোমালোকে সদায় মনত ৰাখিবা যে কি হয়, এইটো ধৰি লোৱা তুমি ৰেজিষ্টেঞ্চ, ঠিক আছে, ৰেজিষ্টেঞ্চটোৰ ফালে যিফালে কি হ'ব কাৰেণ্ট যাব সেইফালে কি হয় আমাৰ প্লাছ, মানে কি হায়াৰ পটেনচিয়েল ধৰা হয়, ঠিক আছে। আৰু এইফালে যিটো ফালে ওলাই যায় সেইটো কি হয় আমাৰ নিগেটিভ ধৰা হয় দেই, মানে কি লোৱাৰ পটেনচিয়েল, ঠিক আছে। মানে কি হ'ব আমাৰটো হায়াৰ পটেনচিয়েল হ'ব, আৰু এইটো কি হ'ব পটেনচিয়েলটো লোৱাৰ হ'ব, ঠিক আছে। আকৌ এইটো ইয়াত লিখোঁ, মানে কি হয় যেতিয়া আমাৰ ৰেজিষ্টেঞ্চ থাকিব তেতিয়া কি হ'ব, যিফালে কাৰেণ্ট যাব সেইফালে যিফালে সোমাবগৈ সেইফালে কি হ'ব আমাৰ হায়াৰ পটেনচিয়েল হ'ব, আৰু যিফালে ওলাই যাব সেইফালে কি হ'ব আমাৰ লোৱাৰ পটেনচিয়েল হ'ব, ঠিক আছে, ইমানলৈকে বুজি পালা। তাৰপিছত কি হ'ব আমাৰ কি হৈছে লুপটো পাথটো কি হৈছে, এইটো ডাইৰেকশ্যন হৈছে, মানে কি ক্লকৱাইজ ডাইৰেকশ্যন হৈছে। আৰু যেতিয়া আমাৰ ক্লকৱাইজ ডাইৰেকশ্যন হ'ব মানে কি হ'ব, লুপটো পাথটো আমাৰ এনেকৈ হৈছে, দেখিছা নহয়? মানে কি এইফালে এইটো হৈছে প্লাছ, এইটো হৈছে মাইনাছ, যিহেতু কাৰেণ্টটো এইফালে গৈছে
হায়াৰ পটেনচিয়েল এইটো কি হৈছে ওলাই গৈছে এফালে সেইকাৰণে ইয়াত কি আহিছে আমাৰ লোৱাৰ পটেনচিয়েল আহিছে আৰু কি হ'ব যেতিয়া আমাৰ পাথটো হায়াৰ পটেনচিয়েলৰ পৰা লোৱাৰ পটেনচিয়েলে যাব তেতিয়া আমাৰ কি হ'ব ইয়াত যিটো তোমাৰ পটেনচিয়েল ডিফাৰেঞ্চ হ'ব সেইটো সদায় মনত ৰাখিবা পটেনচিয়েল ডিফাৰেঞ্চটো নিগেটিভ হ'ব কাৰণ কেলে যিহেতু ই হায়াৰৰ পৰা লোৱাৰলৈ গৈছে মানে কি হৈছে পটেনচিয়েলটো ড্ৰপ হৈছে ঠিক আছে যেতিয়া তোমাৰ কি হ'ব হায়াৰৰ পৰা লোৱাৰলৈ যাব পাথটো তেতিয়া কি হ'ব আমাৰ পটেনচিয়েল ড্ৰপ হ'ব দেই পটেনচিয়েল ড্ৰপ ঠিক আছে আৰু যেতিয়া পটেনচিয়েল ড্ৰপ হ'ব তেতিয়া আমাৰ ডেল্টা ভি কি হয় নিগেটিভ ঠিক আছে যদি কি হয় এইটো যদি পাথটো যদি উল্টা হয় তেতিয়া কি হ'ব আমাৰ পজিটিভ হৈ যাব সেইটো মনত ৰাখিবা তোমালোকে যদি কি হয় এইটো হৈছে পাথটো ঠিক আছে মানে কি লুপটো তোমাৰ কি হয় পাথটোৰ কথা কৈছোঁ সেইটো কি হ'ব আমাৰ যদি হায়াৰটো লোৱাৰ হয় তেতিয়া কি হ'ব আমাৰ পটেনচিয়েল ড্ৰপটো নিগেটিভ হ'ব কাৰণ কেলে যিহেতু পটেনচিয়েলটো হায়াৰ পৰা লোৱাৰলৈ গৈছে মানে কি পটেনচিয়েলটো ড্ৰপ হৈছে ঠিক আছে যদি পাথটো কি হয় এইটো উল্টা হয় তেতিয়া কি হ'ব আমাৰ পাথটো উল্টা হ'লে পটেনচিয়েলটো গেইন হ'ব মানে কি লোৱাৰ পটেনচিয়েলৰ পৰা হায়াৰ পটেনচিয়েল লৈ গৈছে সেইকাৰণে কি হ'ব আমাৰ পটেনচিয়েলটো গেইন হ'ব আৰু যেতিয়া পটেনচিয়েলটো গেইন হ'ব তেতিয়া আমাৰ ইয়াৰ চাইনটো কি হ'ব পজিটিভ হৈ যাব ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত কি হ'ব ঠিক তেনেকৈ আমাৰ এতিয়াতো লিখি লওঁ প্ৰথমতে যিহেতু কি হৈছে আমাৰ লুপটোৰ ডাইৰেকশ্যনটো এইফালে হৈছে ঠিক আছে মানে কি পাথটো এইফালে হৈছে পাথটো এইফালে হোৱাৰ কাৰণে আমাৰ ইয়াত যিটো পটেনচিয়েল ডিফাৰেঞ্চ হ'ব সেইটো কি হ'ব এইটো হ'ব ৰেজিষ্টেঞ্চ তুমি আৰ হিচাপে ধৰি লওঁ আমি ঠিক আছে এতিয়া যদি ৰেজিষ্টেঞ্চ আৰ লিখোঁ আমি কি পটেনচিয়েলটো কি লিখিব পাৰোঁ ভি ইকুৱেল টু আই আৰ হয় আৰু সেইকাৰণে কি হ'ব যিহেতু পটেনচিয়েলটো কি পজিটিভৰ পৰা নিগেটিভলৈ গৈছে দেখিছে না প্লাছৰ পৰা মাইনাছলৈ গৈছে সেইকাৰণে কি হ'ব পটেনচিয়েলটো ড্ৰপ হ'ব আৰু পটেনচিয়েল ড্ৰপত কি হ'ব আমাৰ নিগেটিভ হয় সেইকাৰণে কি হ'ব আমাৰ যে মাইনাছ আই আৰ ঠিক আছে মানে কি এইটো ৰেজিষ্টেঞ্চৰ কাৰণে আমাৰ পটেনচিয়েল ড্ৰপটো কি হ'ব মাইনাছ আই আৰ হ'ব ইমানলৈকে বুজি পালা তাৰপিছত এইফালে গৈ কি এইডোখৰ পালেগৈ এইডোখৰটো কি আছে আমাৰ কাৰেণ্টটো যিফালে সোমাইছে এইফালে পজিটিভ মানে কি হাই পটেনচিয়েল যিফালে ওলাই যাব সেইটো কি লোৱাৰ পটেনচিয়েল আৰু পাথটো কি হৈছে আমাৰ কাৰেণ্টৰ ডাইৰেকশ্যনৰ ফালে হৈছে মানে কি চেম ডাইৰেকশ্যন হৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত পটেনচিয়েলটো কি হ'ব ড্ৰপ হ'ব আৰু সেইকাৰণে আমাৰ ইয়াত চাইনটো কি আহিব মাইনাছত আহিব সেইকাৰণে কি হ'ব আই বাই টু আৰ ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত এতিয়া কি হৈছে আকৌ যে চোৱা আকৌ এইফালে পাথটো আকৌ এইফালে গৈ আছে দিছে না আমি কি ধৰিছিলোঁ এ বি চি ডেছ ই এ এতিয়া যিহেতু কি এইডোখৰ পটেনচিয়েল ডিফাৰেঞ্চ হৈ গ'ল এইডোখৰ পটেনচিয়েল ডিফাৰেঞ্চ হৈ গ'ল এইডোখৰ বুজি পালা না কাৰণ কেলে কাৰেণ্টটো এইফালে যোৱাৰ কাৰণে এইটো প্লাছ হৈছে মানে কি হাই পটেনচিয়েল এইটো হৈছে কি ওলাই যোৱাৰ কাৰণে লোৱাৰ পটেনচিয়েল আৰু যেতিয়া তোমাৰ পাথটো কি হ'ব হায়াৰ পটেনচিয়েলৰ পৰা লোৱাৰ পটেনচিয়েল হ'ব তেতিয়া পটেনচিয়েল ডিফাৰেঞ্চটো কি হ'ব চাইনটো নিগেটিভ হ'ব আৰু যিহেতু ভি ইকুৱেল টু আই আৰ সেইকাৰণে কি লিখিব পাৰোঁ আমি আই আৰ কাৰেণ্ট ইনটু ৰেজিষ্টেঞ্চ আৰু ইয়াত কি হ'ব কাৰেণ্ট ইনটু ৰেজিষ্টেঞ্চটো পটেনচিয়েলটো ড্ৰপ হোৱাৰ কাৰণে ইয়াত আমাৰ ইয়াত কি হৈছে চাইনটো মাইনাছ আহিছে ঠিক আছে ঠিক তেনেকৈ আমাৰ ইয়াত কি হ'ব কাৰেণ্টটো এইফালে সোমাই গৈছে সেইকাৰণে ইয়াত পজিটিভ হ'ব এইফালে কি ওলাই গৈছে সেইকাৰণে নিগেটিভ হ'ব মানে কি হায়াৰ পটেনচিয়েলৰ পৰা লোৱাৰ পটেনচিয়েল আৰু যিহেতু কি পাথটো হায়াৰ পৰা লোৱাৰলৈ গৈছে মানে কি হায়াৰ পৰা লোৱাৰলৈ গৈছে পটেনচিয়েলটো ড্ৰপ হৈছে সেইকাৰণে আমাৰ কি হ'ব ইয়াৰ যিটো পটেনচিয়েল ডিফাৰেঞ্চ হ'ব তাৰ আগত চাইনটো কি হ'ব আমাৰ নিগেটিভ আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ মাইনাছ আই আৰ ঠিক আছে ইমানলৈকে বুজি পালা আৰু এইটো হ'ব পটেনচিয়েল গেইন দেই পজিটিভ হ'লে পটেনচিয়েল গেইন এইটো মনত ৰাখিবা দেই হ'ব এতিয়া কি হ'ব আমাৰ আহি কি হ'ব ইয়াত আমাৰ বেটেৰী পালেহি আৰু তোমালোকে মনত ৰাখিবা যেতিয়া বেটেৰী পাবহি তেতিয়া কি হ'ব আমাৰ বেটেৰীত কি হয় আমাৰ এইটো হৈছে পজিটিভ টাৰ্মিনেল এইটো হৈছে নিগেটিভ টাৰ্মিনেল মানে কি এইটো হায়াৰ পটেনচিয়েল এইটো লোৱাৰ পটেনচিয়েল আৰু যিহেতু কি পাথটো কি হৈছে আমাৰ লোৱাৰৰ পৰা হায়াৰলৈ আহিছে মানে কি পাথটো এইফালে আহিছে হয়নে আৰু যেতিয়া পাথটো লোৱাৰৰ পৰা হায়াৰলৈ যাব এইটো লোৱাৰ হৈছে আৰু এইটো কি হৈছে আমাৰ হায়াৰ হৈছে হয়নে আৰু যেতিয়া পাথটো কি হ'ব আমাৰ লোৱাৰৰ পৰা হায়াৰলৈ যাব তেতিয়া আমাৰ কি হ'ব পটেনচিয়েলটো গেইন হ'ব কমৰ পৰা বেছিলৈ গৈছে পটেনচিয়েলটো কি হ'ব গেইন হ'ব যদি বেছি বা কমলৈ যায় পটেনচিয়েলটো ড্ৰপ হয়নে যিহেতু ইয়াত কি হৈছে কমৰ পৰা বেছিলৈ মানে কি লোৱাৰটো হায়াৰ গৈছে ইয়াত দেখিছে নহয় ডাইৰেকশ্যনটো কি ক্লকৱাইজ ডাইৰেকশ্যনত তোমাৰ লুপটো পাথটো হৈছে ক্লকৱাইজ ডাইৰেকশ্যনত আৰু কি হৈছে যিহেতু আমাৰ ক্লকৱাইজ ডাইৰেকশ্যনৰ হওঁতে মাইনাছৰ পৰা পজিটিভ মানে কি লোৱাৰ পটেনচিয়েলৰ পৰা হায়াৰ পটেনচিয়েল লৈ গৈছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত যিটো আমাৰ বেটেৰী ই এম এফ হ'ব তাৰ আগত কি হ'ব আমাৰ মাইনাছ চাইন আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত যে মাইনাছ তুমি ই হিচাপে লিখিব পাৰা ঠিক আছে ই এম এফ টু ই হ'ল ইকুৱেলটো কিমান আহিব আমাৰ আকৌ ইয়ালৈ পাবগৈ সেইকাৰণে ইকুৱেলটো কি হ'ব আমাৰ 0 ঠিক আছে ইমানলৈকে বুজি পালানে যিহেতু কি হৈছে বেটেৰীটো কি হ'ল এইডোখৰত আছে নিগেটিভ পটেনচিয়েল এইফালে আছে পজিটিভ পটেনচিয়েল আৰু যিহেতু কি আছে নিগেটিভ মানে কি লোৱাৰ পটেনচিয়েল পজিটিভটো হায়াৰ পটেনচিয়েল আৰু ইয়াত কি হৈছে আমাৰ পাথটো যিহেতু ক্লকৱাইজ ডাইৰেকশ্যন হৈছে মানে কি লোৱাৰ পটেনচিয়েলৰ পৰা হায়াৰ পটেনচিয়েল আহিছে মানে কি পটেনচিয়েলটো গেইন হৈছে আৰু যেতিয়া পটেনচিয়েল গেইন হয় আমি জানো যে পটেনচিয়েল ডিফাৰেঞ্চৰ আগত প্লাছ চাইন আহে আৰু সেইকাৰণে যিহেতু কি ইয়াত আমাৰ ই এম এফটো জানো আমি ই বুলি সেইকাৰণে কি হয়তো প্লাছ আহিব দেই সেইকাৰণে আমি কি লিখিলোঁ ইয়াত প্লাছ চাইন লিখিলোঁ ঠিক আছে ইমানলৈকে বুজি পালা
এডোখৰ লিখি লোৱা হ'ল এতিয়া আমাৰ কি হ'ল যে কিৰ্চফ সেকেন্ড লৰ মতে কি হয় মানে কি সেকেন্ড ৰুলৰ মতে কি হ'ব আমাৰ যে আমাৰ যেটো লুপ ল তাত থকা যিখিনি ৰেজিস্ট্যান্স ৰেজিস্টৰ ক্যাপাসিটৰ বা তোমাৰ ব্যাটাৰি বা ইএমএফ যি থাকে প্ৰত্যেকৰে যিখিনি কি হ'ব আমাৰ পটেনশিয়াল ডিফাৰেন্স হ'ব প্ৰত্যেককে আমি কি বুলি কি কৰিব লাগিব চেঞ্জ ইন পটেনশিয়ালটো এড কৰিব লাগিব আৰু ইকুৱেল টু আমি কি লিখিব লাগে 0 লিখিব লাগে আৰু হেকাৰণে আমি কি এখিনি গোটেইখিনি এড কৰি ললো আৰু ইকুৱেল টু আমি 0 লিখিলো হ'ব আৰু ইয়াৰ পৰা আমি কি ফাইন্ড কৰিব পাৰিম এতিয়া যে ইএমএফ ই টু ইকুৱেল ফাইন্ড কৰিব পাৰিম এতিয়া হেকাৰণে লিখি দিয়া যে কি ইকুৱেল টু কিমান হ'ব এইটা যদি ইফালে লৈ যাও যে IR 0 ফালে যদি লৈ যাও plus I divided by 2R plus IR আহিলে ঠিক আছে এটা কি হ'ব আমাৰ ইকুৱেল টু IR মানে কি হ'ব 2IR plus কি হ'ব আমাৰ IR divided by 2 মানে এটো মই হইলো হল এটা কি হ'ব আমাৰ হেকাৰণে যে ই ভ্যালুটো কিমান আহিব ই ইকুৱেল টু 2 যদি এলসিএম ল 4IR plus IR ইকুৱেল টু কিমান আহিব 5IR divided by 2 ঠিক আছে মানে কি হৈ গল আমাৰ ইএমএফ এৰ ভ্যালুটো কিমান আহিলে যে 5IR divided by 2 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব যে আমি প্ৰথমতে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো উলিয়াব লাগিব ঠিক আছে আৰু যেতিয়া আমি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো উলিয়াম তেতিয়া তাৰ পৰা আমি কি উলিয়াব পাৰিম যে টোটাল কাৰেন্টটো উলিয়াব পাৰিম এই সাৰ্কিটটোৰ পৰা হয়নে হেকাৰণে প্ৰথমতে কি কৰিম যে আমি ই ইকুৱেল টু কিমান পাই গলো ইএমএফ ইকুৱেল টু 5IR divided by 2 ঠিক আছে হল দেখো মহাই দিও দিয়া কিন্তু বুজি পালা না তোমালোকে দেখো চাবা ভালকে কেনেকৈ কৰিলো ঠিক আছে মানে কি যেতিয়া পটেনশিয়ালটো প্লাস মানে কি হাই পটেনশিয়াল মাইনাস মানে কি লোৱাৰ পটেনশিয়াল আৰু যেতিয়া লুপটো পাথ কি হ'ব আমাৰ লোৱাৰ হায়াৰ পৰা লোৱাৰলৈ যাব তেতিয়া কি পটেনশিয়ালটো ড্ৰপ হ'ব আৰু যেতিয়া পটেনশিয়াল ড্ৰপ হ'ব তেতিয়া পটেনশিয়াল ডিফাৰেন্সটো কি হ'ব আমাৰ সদায় নিগেটিভ হ'ব আৰু যেতিয়া কি হ'ব আমাৰ লুপটো পাথটো যদি নিগেটিভ হয় পজিটিভ মানে কি এই লোৱাৰ পটেনশিয়াল বা যদি হায়াৰ পটেনশিয়াল হয় তেতিয়া আমাৰ কি হয় যে পটেনশিয়ালটো গেইন হয় আৰু পটেনশিয়াল যেতিয়া গেইন হ'ব তেতিয়া আমাৰ পটেনশিয়াল ডিফাৰেন্সটো কি হ'ব আমাৰ পজিটিভ হ'ব ঠিক আছে এখন মহাই দিও এতিয়া লিখা therefore the equivalent resistance now the equivalent resistance of this network কি হ'ব আমাৰ ধৰি লোৱা তুমি ৰেজিস্ট্যান্সটো R ড্যাশ হিচাপে ঠিক আছে ইকুৱেল কি হ'ব আমাৰ যে V ইকুৱেল টু কি হয় IR হয় আৰু হেকাৰণে কি হয় আমাৰ V ইকুৱেল টু IR যদি আমি কি কৰো R কৰো কি হয় আমাৰ V ডিভাইড বাই I হেকাৰণে কি হ'ব ওপৰত টোটাল EMF ডিভাইড বাই কি হ'ব টোটাল কাৰেন্ট আহিব হয়নে তো লিখি দিয়া টোটাল EMF ডিভাইড বাই কিমান আহিব টোটাল কারেন্ট ঠিক আছে এটা ভ্যালু কিটা বহাই দিয়া r dash ইকুৱেল টু কি হ'ব আমাৰ যে টোটাল ইএমএফ আমাৰ কিমান হ'ব যে 5IR ডিভাইডেড বাই কিমান আহিব আমাৰ 2 আহিব ঠিক আছে আৰু কি হ'ব আমাৰ টোটাল কাৰেন্টটো আমাৰ কিমান দিয়া আছে যে 3I হয়নে এখানে কি হ'ব আমাৰ 3I মানে কি হ'ব ইয়াৰ পৰা কিমান কাৰেন্ট ওলাই গৈছে 3I ওলাই গৈছে এখানে ইয়াত কি হ'ব আমাৰ কাৰেন্টটো 3I আহিব এখানে কি হ'ব আমাৰ যেতিয়া I কেনসেল যাব হয়নে আৰু কি হ'ব I dash equal to 5R আৰু 2 to তললৈ গুচি আহিব হেকাৰণে কি হ'ব আমাৰ 6 মানে কি হ'ব 5/6R ঠিক আছে আৰু আমাক দি থোৱা আছিল কি যে given each resistor has resistance 1 ohm মানে কি আমাৰ এই ৰেজিস্টৰখিনি ৰেজিস্ট্যান্স কিমান দি আছিল 1 ohm দি আছিল আৰু যেহেতু আমি কি কৈছো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াইছো আৰু কি হেকাৰণে আমি ইয়াত এই R ভ্যালুটো বহাই দিব পাৰো কাৰণ কেলে প্ৰত্যেকটো ৰেজিস্টৰ ভ্যালু কি আছিল আমাৰ 1 ohm আছিল হেকাৰণে দিয়া বহাই দিয়া given কি আছে আমাৰ R equal to 1 ohm therefore কি হ'ব আমাৰ R dash equal to 5 into 1 হৈ যাব মানে কি 5/6 ohm ঠিক আছে মানে কি আমাৰ এতিয়া ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো কিমান ললে 5/6 ohm ললে ঠিক আছে তেকান লিখি লও কি আমাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স R dash equal to 5/6 ohm হ'ব ইমানলৈকে বুজি পালা এতিয়া আমাৰ কি উলিয়াব লাগিছিল প্ৰথমতে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স এতিয়া হেকাৰণে কি উলাই গল আমাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো 5/6 ohm ঠিক আছে হ'ব মানে কি 2 মাৰ্ক পালা হ'ব তাৰপিছত কি আছে আমাৰ যে টোটাল কারেন্ট গোইং আউট অফ দা ব্যাটারি এতিয়া আমাক খুদিছে যে কি আমাৰ এই ব্যাটাৰিটোৰ পৰা কিমান কারেন্ট ওলাই গল খুদিছে
ঠিক আছে এতিয়া লিখোঁ আমি হ'ল ধৰক পজ কৰি তোমালোকে লিখি ল'বা মোহাৰি দিওঁ now the total current কি হ'ব আমাৰ going out of the battery কি আমাৰ যে আমি জানো যে কি v equal to কি হয় IR হয় আৰু কাৰেণ্টৰ কাৰণে কি হ'ব আমাৰ I equal to V/R আহিব হয়নে আৰু v জেগাত কি হ'ব আমাৰ EMF কিমান আছে আমাৰ 10 ভোল্ট দিয়া আছে v জেগাত 10 ভোল্ট আহিব আৰু কি আছে আমাৰ ৰেজিষ্টেন্স আমাৰ কিমান আছে 5/6 ওম আছে এখানে কি হ'ব 5/6 আহিব তেতিয়া কাৰণে আমি কি লিখিম যে কাৰেণ্টটো কিমান আছে আমাৰ যে কাৰেণ্ট equal to কিমান আহিব আমাৰ যে EMF divided by কিমান আহিব এতিয়া যে ৰেজিষ্টেন্স ইকুইভ্যালেন্ট ৰেজিষ্টেন্স কিমান আহিব এতিয়া আমাৰ যে আমি সো আমাক কি কৈছে বেটাৰীৰ পৰা কিমান কাৰেণ্ট ওলাই গল বুলি সুধিছে দেই হেকাৰণে মনত ৰাখিবা যে কি আমি কাৰেণ্টৰ জেগাত আমাৰ কি আহিব আমাৰ বেটাৰীৰ পৰা 3i কাৰেণ্ট ওলাই গৈছিল দেখিছানে 3i দেখিছানে হেকাৰণে কি আহিব কাৰেণ্টৰ জেগাত 3i আহিব সেইটো মনত ৰাখিবা দেই সেইটো ভুল নকৰিবা 3i হল আৰু আমাৰ EMF কিমান আছে 10 ভোল্ট আছে 10 ভোল্ট ইকুৱেল আমাৰ কিমান আহিব ৰেজিষ্টেন্স কিমান আছে আমাৰ 5/6 ওম ইকুইভ্যালেন্ট ৰেজিষ্টেন্সটো আমি কিমান পালো 5/6 ওম মানে কিমান আহিব এতিয়া আমাৰ 3i equal to 5 এটো কটা কৰি গলে 2 আহিব 6 2 12 12 ভোল্ট পাৰ এম্পিয়াৰ আহিব ঠিক আছে আৰু কি হ'ব আমাৰ যেহেতু কাৰেণ্টটো সুধিছে হেকাৰণে কি 3 টো আমি এফালে লৈ গুচি যাম এখানে কি আহিব আমাৰ I equal to 12 divided by 3 এম্পিয়াৰ ইকুৱেল টু কিমান আহিব আমাৰ 4 এম্পিয়াৰ ঠিক আছে মানে কি হ'ব আমাৰ বেটাৰীটোৰ পৰা কিমান টোটাল কাৰেণ্ট ওলাই যাব যে 4 এম্পিয়াৰ কাৰেণ্ট ওলাই যাব হ'ব লিখি লোৱা এইটো আছিল তোমালোকৰ আনসাৰ 5 নম্বৰ কোৱেশ্চন 2019 আহিছিলে হ'ব তোমালোকে খালি মনত ৰাখিবা যেতিয়া তোমালোকে কি কৰা এই কিৰ্চফ সেকেন্ড লটো লগোৱা তেতিয়া তোমালোকে এই পটেনশিয়ালৰ কথা মনত ৰাখিবা পটেনশিয়াল ড্ৰপ কেতিয়া হ'ব পটেনশিয়াল গেইন কেতিয়া হ'ব ভালকে মনত ৰাখিবা মানে কি তোমালোকে পাথটো চাই ল'বা লুপটো যোনটো পাথত যাব হেতু প্ৰথমতে চাই ল'বা ঠিক আছে মানে কি তুমি জোৰ পৰা ধৰা A B C C dash E এ ধৰিছো না মানে কি আমি ক্লকৱাইজ ডাইৰেকশন ধৰিব পাৰো বা এন্টি ক্লকৱাইজ ডাইৰেকশন ধৰিব পাৰো হেতু কোনো ভুল নহয় আমি যেহেতু কি কৈছো ইয়াত ক্লকৱাইজ ডাইৰেকশন ধৰিছো হেকাৰণে আমি ইয়াত এটো পালো ঠিক আছে এন্টি ক্লকৱাইজত ধৰিলো একে পাম কিন্তু মানে কি তাৰ সাইন এটা বেলেগ হ'ব ঠিক আছে নেগেটিভটো পজিটিভ হ'ব আৰু পজিটিভটো নেগেটিভ হৈ যাব মানে হ'ব দেখিলা তোমালোকে চাবাটো ঘৰত ভালকে হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হ'ব তেতিয়া তাত তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই কোৱেশ্চনটো বুজি পালানে ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ